সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মোৰ নাম আস্থা আৰু মই থাকোঁ বেংগলোৰত। আজি আমি ইয়াৰে ওচৰৰে জেগা এটাত গৈ আছোঁ, কোৰমাংলা বুলি কয়। তাত মানে কিছুমান শ্বপিং কৰিবলগীয়া আছিলে আৰু লগতে আমি ভাবিছিলোঁ যে যিহেতু ছানডে হয় লাঞ্চটোও কৰি আহিম। শ্বপিং কৰিব মই গৈছিলোঁ ৰাহেজা আৰ্কেটত। ৰাহেজা আৰ্কেটত মানে ফ্লি মাৰ্কেটৰ নিচিনা বহে। তাত কম দামত জোতা, বেগ, চেণ্ডেল সকলোবোৰ পোৱা যায় আৰু লগতে কাপোৰো পোৱা যায়। আমি মানে সৰু সুৰা ট্ৰিপ দুটামানত যাবলগীয়া আছিলে, সেয়েহে মই ভাবিলোঁ ৰাহেজাৰ পৰা কেইটামান ড্ৰেছ কিনি লওঁ। ড্ৰেছ মানে টপ কিনিছিলোঁ। মই 150-200 টকাত 4-5টামান টপ কিনি ল'লোঁ, যিহেতু বহুতকেইটা টপ মোৰ দৰকাৰ পৰিব। ৰাহেজাৰ পৰা ওলাই পালোঁ এখন সৰু ফুলৰ দোকান। ইমান ধুনীয়া ধুনীয়া ফুল আছিলে আৰু মোৰ হাজবেণ্ডে দিলে মোক এইটো ৰঙা গোলাপ। মাজে মাজে এনেকুৱা সৰু সুৰা উপহাৰ পাই থাকিলে ভাল লাগে। তাৰ পাছত আমি গুচি গৈছিলোঁ বামিজ বুলি নেপালী ৰেষ্টুৰেণ্ট এখনত। এখন অথেণ্টিক নেপালী ৰেষ্টুৰেণ্ট হয়। এখন পূৰা অথেণ্টিক নেপালী ষ্টাইলত বনোৱা হৈছে আৰু লগতে ইয়াতে নেপালী জুৱেলাৰিজ, কাপোৰ চব আছে। আপোনালোকে ইচ্ছা কৰিলে কিনিবও পাৰে। আজি যিহেতু ছানডে আছিলে সেইকাৰণে বহুত ভিৰ আছিলে, সেয়েহে আমি বাহিৰত বহিলোঁ। আজিকালি যিহেতু বেংগলোৰত অলপ ঠাণ্ডা পৰিছে, সেইকাৰণে বাহিৰত বহি খুব ভাল লাগে। অলপ ৰ'দ, সেনেকৈ আমি বহিলোঁ বাহিৰত। আৰু এইখন হৈছে তেওঁলোকৰ মেনুখন। মেনুত বিভিন্ন ধৰণৰ ম'ম'জ আছে, যেনেকৈ আপোনালোকে চাব পাৰে ঝোল ম'ম', কোঠে ম'ম', ভূত ম'ম', তন্দুৰী ম'ম', আফগানী ম'ম' প্লেট, তাৰপিছত বহুত বেলেগ ধৰণৰ চুপ আছে, থুপ্পা আছে, চয়লা আছে, বহুত কিবা কিবি আছে। আমি প্ৰথমতে অৰ্ডাৰ কৰিছিলোঁ এয়া ঝোল ম'ম'। তেওঁলোকৰ প্ৰেজেণ্টেশ্যনবোৰ ইমান ধুনীয়া, চববোৰ মানে বাচন তেওঁলোকে পিতলৰ বাচনত দিছে। তাৰ পাছত আমি অৰ্ডাৰ কৰিছিলোঁ চিকেন চেকুৱা। চিকেন চেকুৱাটো আমি যেনেকৈ ঘৰত পূৰা মাংস খাওঁ সেইটোৱে হয় আৰু চিকেন চেকুৱাৰ পিছত আমি অৰ্ডাৰ কৰিছিলোঁ এখন নেপালী কালি থালি। আৰু থালিখনত আছিলে এয়া মাটিমাহৰ দাইল, মটন, চেলেড, আলু ভাজি, লাই শাক ভাজি, তিতা কেৰেলা ভাজি, মূলাৰ আচাৰ আৰু বহুতো কিবা কিবি। আৰু এয়া লৈছোঁ মই হাজবেণ্ডৰ পৰা। বঢ়িয়া, কিমান বঢ়িয়া, বহুত বঢ়িয়া, মজা। তিতা কেৰেলা ভাজি। আৰু খাই বৈ এয়া আমি যাব ওলাইছোঁ ঘৰলৈ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই লৈ আহি আছোঁ আৰু বহুতো সৰু ট্ৰেভেল ভিডিঅ'। আজিলৈ আহিছোঁ তেন্তে।